এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিছোঁ। গৰম লাহে লাহে ষ্টাৰ্ট হৈ গ'ল। ফাগুনৰ মাহ একদম বতাহ চতাহ ইমান শুকান সকলোবিলাক। আৰু এতিয়া আমাৰ স্কিনবিলাক বহুত বেছি ড্ৰাই হৈ যায়, শুকান হৈ যায়। আৰু মাজতে মোৰো গালত বহুত কিবা কিবি গুটিবিলাক ওলাইছিলে। আৰু তেতিয়া মই এটা হোমমেড ফেচ পেক লগাইছিলোঁ আৰু বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আৰু সেই ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ, চাগে আপোনালোকৰ হেল্প হয়ে। সেইকাৰণে পেকটো বনাবৰ কাৰণে সেইকেইটা বস্তু ঘৰত জেনেৰেলি সকলোৰে থাকে বাৰু। গতিকে বলক দেখা আছোঁ। প্ৰথমতে আমি 1 চামুচ বেচন লৈ লৈছোঁ। তাৰপিছত ঘৰৰে এয়া শুকান হালধি আছিলে, এয়া হালধি লৈ ল'লোঁ। আৰু মই এয়া দৈ লৈ লৈছোঁ। আৰু যদি আপোনালোকৰ ঘৰত দৈ নাথাকে তেতিয়াহ'লে আপোনালোকে গাখীৰৰ চামনি ব্যৱহাৰ কৰিব পাৰে। আৰু এই তিনিটা গোটেই বস্তু ধুনীয়াকৈ মিক্স কৰিব। আৰু যে খুব ধুনীয়া হৈ গৈছে পেষ্টটো। আৰু ফেচ পেকটো লগোৱাৰ আগতে মুখখন ধুনীয়াকৈ ধুই ল'ব, ধুই উঠি লগাব। পেষ্টটো কৰি ল'লোঁ, হাতেৰে লগাইছোঁ। ব্ৰাছ নাইও লগোৱাৰ পিছত আপোনালোকে 15 মিনিটমান ৰাখি দিব। যদি আপোনালোকৰ মুখত কিছুমান দাগবিলাক থাকে ন, আৰু যদি পিম্পলছটো থাকে তেতিয়া হালধিটো আপোনালোকে এনেই লগাব পাৰে, একো মিক্স নিদিয়াকৈ লগাব পাৰে। গাড়ী হৰ্ণবিলাক শুনা পাইছেনে? ৰাস্তাৰ বহুত গাড়ীবিলাক যাই থাকে যায়, সেইকাৰণে মোৰ ভিডিঅ'বিলাকত হৰ্ণবিলাক শুনা পাই থাকিব। আৰু সেইটো মাইণ্ড নকৰিব, এনেকৈ লগাব। (10 মিনিট মই হৈছে শুকাব ধৰিছোঁ, কাৰণ নিজৰ মুখখন পানী আৰু এতিয়া পূৰা শুকাইছে দেখিছে। আৰু এতিয়া মই মুখখন ধুই আহোঁ, ধুই লগাইছোঁ। আৰু মুখখন মই ধুই দিলোঁ। আৰু আপোনালোকে লগাব, মই ভাবোঁ বহুত এটা ভাল ৰিজাল্ট পাব। আৰু মুখ চুখ ধোৱাৰ পিছত কিছুমান যে তাৰদৰে মুখ যে একদম এনেকৈ মুচিব ধৰে, তেনেকৈ মুচিব নালাগে। নহ'লে কি হয়, স্কিনটো বহুত বেছি ড্ৰাই হৈ যায়, শুকান হৈ যায়। পানীটো গালতে অলপ শুকাব দিব লাগে, তেতিয়া গালবিলাক আৰু তেতিয়া গালবিলাক অলপ গ্ল' কৰে। মই ইমান বেছি নাজানো বাৰু, হ'লেও আৰু নক'ব আৰু ষ্টাডি মাৰা বুলি। আৰু এতিয়া এই কমলা টেঙাকেইটা দেখিছেনে, ৰ'দত মেলি দিছে খাবৰ কাৰণে। ফ্ৰিজত থাকিলে যে বহুত ঠাণ্ডা হৈ থাকে, অলপ ৰ'দটো লাগিলে বাকটা কমলা খাওঁ ৰ'ব। টেঙা অলপ। আৰু মই আজি আপোনালোকৰ লগত এটা খুব ধুনীয়া চিকেনৰ ৰেচিপি এটা শ্বেয়াৰ কৰিব গৈ আছোঁ। আৰু ৰেচিপিটোৰ নাম হৈছে চিকেন মাহাৰানি। নামটো কিবা অলপ বেলেগ লাগে ন, কিন্তু খাই আপোনালোকে বিৰাট মজা হ'ব। মই এতিয়া আপোনালোকক গেৰাণ্টি দিব পাৰোঁ, যিহেতু মই এদিন খালোঁ আৰু বহুত বেছি টেষ্টি লাগিছে। আৰু সেই ভাবিলোঁ ৰেচিপিটো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি দিওঁ, আৰু আপোনালোকে ভাল পাব খাই। আজি আমাৰ ঘৰত মা দেউতা নাই, ভণ্টি আৰু মই অকলে আছোঁ। গতিকে দুটাই মানুহ, সেইকাৰণে আমি দুজনীয়ে আমি এতিয়া চিকেন বনাওঁগৈ। আৰু এতিয়া বনাবৰ কাৰণে আমাক কি লাগিব সকলোবিলাক দেখাই দিওঁ, বলক। যিহেতু আমি দুজনীয়ে আছোঁ, সেইকাৰণে চিকেন অলপ কমকৈ আনিছোঁ। এয়া কাজু লৈছোঁ, নহৰু আৰু আদা, এইখিনি মই লৈ লৈছোঁ। আৰু মই এতিয়া কেৰাহীত জিৰা আৰু শুকান জলকীয়াখিনি অলপ ভাজি ল'ম, তাৰপিছত পেষ্ট কৰিম এইখিনি। আৰু ইয়াত পিঁয়াজ লৈ লৈছোঁ, ডাঙৰকৈ লৈছোঁ, কাৰণ এইখিনিও মই পেষ্ট কৰিম। আৰু এয়া পেষ্ট হৈ গ'ল। এইবাৰ মই জিৰা আৰু শুকান জলকীয়াখিনি পেষ্ট কৰিম। আৰু তাৰপিছত নহৰু, কাজু আৰু
আদা এইখিনি একেলগে মই পেষ্ট কৰি ল'ম আৰু এইখিনি চিকেন তাৰপিছত এয়া গাখীৰ আৰু এইখিনি পিঁয়াজৰ পেষ্টখিনি তাৰপিছত কাজুৰ এইখিনি পেষ্ট আৰু এইটো ক্ৰীম লৈ লৈছোঁ আৰু এইখিনি জিৰা আৰু জলকীয়া পেষ্ট আৰু এইটো ৰেচিপিত আমি মানে পানী ইউজ নকৰোঁ বা আলু বা বিলাহী তেনেকুৱা আমি একো ইউজ নকৰোঁ একদম চিম্পল হয় আৰু মই প্ৰথমতে চিকেনখিনি অলপ ফ্ৰাই কৰি লৈ লৈছোঁ আৰু চিকেনখিনি ফ্ৰাই কৰি উঠাৰ পিছত এয়া মই কেৰাহীত তেজপাত দি দিলোঁ আৰু লং ইলাচি অলপ দি দিছোঁ তাৰে পিছত প্ৰথমতে মই পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লৈ ল'ম আৰু তাৰে পিছত কাজু নহৰু আদাৰ পেষ্টখিনি দি ল'ব আৰু তাৰে পিছত জিৰা আৰু জলকীয়াৰ পেষ্টটো দি দিলে হৈ গ'ল তাৰে পিছত আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখ আৰু হালধিটো দি দিব আৰু আধা ভাজা হোৱাৰ পিছত আপোনালোকে ক্ৰীম 2 চামুচ দি দিব আৰু যেতিয়া গোটেইখিনি গ্ৰেভি চিকেন ফ্ৰাই হৈ যাব তেতিয়া আমি ইয়াত গাখীৰ মই ইয়াত 1.5 বাটি গাখীৰ দি দিছোঁ আৰু আপোনালোকৰ মানে যিমানখিনি গ্ৰেভিৰ প্ৰয়োজন হয় সিমানখিনি গাখীৰ ইয়াত দি দিব আৰু গাখীৰখিনি দিয়াৰ পিছত মই অলপ ইয়াত চিকেন মছলা দি দিছোঁ একদম লাষ্টত অলপ গৰম মছলা 1 চামুচ দি দিছোঁ গৰম মছলা দিওঁতে মই ভিডিঅ'টো ক্লিক কৰি দিব পাহৰি গৈছিলোঁ আৰু এয়া দেখিব পাইছে খুব ধুনীয়া এটা কালাৰ আহিছে আৰু গোন্ধটো যে একদম মজা গোন্ধ আহিছে আৰু এতিয়া একদম ৰেডি হৈ গ'ল চিকেন মাহাৰানি আৰু এয়া এতিয়া যিহেতু ৰেডি হৈ গ'ল আৰু দেখিবলৈ অলপ ভাল হ'ব কাৰণে 2টামান ধনিয়া পাতো দি দিলোঁ তো আমি দুজনীয়ে আজি খোৱা সেইকাৰণে আৰু বেলেগ একো নবনালোঁ এয়া চিকেন আৰু ভাতে খাম কিন্তু এটা মানে প্ৰব্লেম হৈ গ'ল কি আমাৰ দুজনীৰ কাৰণে ভাত বনালোঁ যে মানে ভাতটো পায়স হৈ গ'ল মানে পানী অলপ বেছিকৈ দি দিয়া গ'ল হ'ব আৰু একো নাই এনেকৈ খাই দিওঁ ভাত পানী খোৱা লোৱা হৈ গ'ল আৰু ৰেচিপিটো আপোনালোকে কেনেকুৱা পাইছে ক'ব সকলোৱে মানে বনাই খাব আপোনালোকেও আৰু তেতিয়াহ'লে এতিয়া ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ আৰু যদিহে আপোনালোকৰ মোৰ ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে আপোনালোকে মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লাইক কৰি দিব কিন্তু আপোনালোকে লাইকে কৰি নিদিয়ে আৰু বহুতে ছাবস্ক্ৰাইবো কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহ'লে আজি ইমানতে সামৰিছোঁ বাই বাই